আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আমলখি, শিলিখা, অমৰা এইবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। আগৰ দিনৰ মানুহে আমলখি, শিলিখা, অমৰা, ভেদাইলতা, মানিমুনি, টেঙেমৰা এইবোৰেৰে মাছৰ জোল বনাই খাইছিল। এনে অমৰা খাবলৈ ইমান ভাল নাপাওঁ, সেইকাৰণে ভাবিছোঁ ঘৰতে অমৰা আছে যিহেতু মাছৰ জোলকে বনোৱা যাওক। মইনো কেনেদৰে অমৰাৰ মাছৰ জোল বনাইছোঁ ভিডিঅ'টি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। অমৰা মাছৰ জোল বনাবলৈ মই সামগ্ৰীখিনি থালত লৈ লৈছোঁ। এয়া মাছ লৈছোঁ, নহৰু লৈছোঁ, 4টা অমৰা লৈছোঁ আৰু এটা সৰু চাইজৰ আলুগুটি লৈছোঁ। এয়া এতিয়া অমৰাখিনি ভালদৰে কাটি লৈছোঁ, কাটি পেলাই গুটিখিনি পেলাই দিছোঁ। এয়া আলুগুটিটো এনেদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া আলুগুটি আৰু অমৰাখিনি মিক্সিত দি ভালদৰে পিচি ল'ম। অমৰাখিনি বিচাৰিলে অমৰাখিনি এনেদৰেও জোল বনাব পাৰে। এয়া এতিয়া মিক্সিত আলুগুটি আৰু কাটি লোৱা অমৰাখিনি বাতিটোত ভৰাই লৈছোঁ, অকণমান পানী দি দিছোঁ। এয়া আমাৰ অমৰা আৰু আলুগুটিখিনি পিছা হৈ গ'ল। পকা অমৰাৰে মাছৰ জোলখন খাবলৈ বেছি ভাল হয়। এয়া এইফালে মই এতিয়া মাছখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া মাছ ভাজি থাকি যোৱা তেলখিনিতে অকণমান মেথি গুটি আৰু পিচি লোৱা নহৰুখিনি ইয়াত দি অকণমান সময় ভাজি লৈছোঁ। নহৰুখিনি অকণমান ৰঙচুৱা হোৱাত পিচি থোৱা নহৰু আৰু অমৰাখিনি ইয়াত দি ভালদৰে লৰাই দিছোঁ। এনেদৰে অকণমান সময় এই অমৰা আৰু আলুগুটিখিনি ভাজি ল'ম। এতিয়া অকণমান সময় ভজাৰ পাছত আন্দাজমতে ইয়াত নিমখ হালধি দি দিছোঁ। এয়া এতিয়া আন্দাজমতে ইয়াত নিমখ হালধি দি ভালদৰে লৰাই লৈছোঁ। আপোনালোকে এবাৰো অমৰাৰ জোল খাবলৈ ভাল পায়নে? এনেদৰে অমৰাখিনি পিচি ল'লে জোলটো খাবলৈ বেছি ভাল হয় কাটি লোৱা অমৰাৰ জোলতকৈ। এয়া এনেদৰে পুনৰ অলপ সময় ভাজি ল'ম। মোৰ ভিডিঅ'সমূহ চাই কেনে পায় তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া এনেদৰে অকণমান সময় ভজাৰ পাছত উতলি থকা পানীখিনি ইয়াত দি দিম। এয়া দেখিছেনে আমাৰ অমৰাখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া উতলি থকা পানীখিনি ইয়াত দি দিছোঁ। পানী দিয়াৰ পাছত ভালদৰে হেতাখনেৰে লৰাই দিছোঁ। গেছৰ ফ্লেমটো হাই ৰাখিব। এয়া এতিয়া ভালদৰে উতলিবলৈ ঢাকোনখন মাৰি দিম। এয়া প্ৰায় 5 মিনিটমান ঢাকোনখন মাৰি ৰখাৰ পাছত পানীখিনি ভালদৰে উতলি আছে দেখিছেনে? এতিয়া ভাজি ৰখা মাছখিনি ইয়াত দি দিছোঁ। মাছখিনি দিয়াৰ পাছত ভালদৰে হেতাখনেৰে লৰাই দিছোঁ। পুনৰ ঢাকোনখন মাৰি অলপ সময় উতলিবলৈ দিম। অলপ সময় উতলোৱাৰ পাছত এতিয়া ঢাকোনখন আঁতৰাই দিম। এয়া পানীখিনি অলপ কমি গৈছে আৰু অলপ কমাৰ পাছত আমাৰ অমৰা দিয়া মাছৰ জোল খাব পৰা হৈ যাব। গেছটো ফ্লেম হাইত ৰাখিছোঁ যাতে সোনকালে পানীখিনি কমি যায়। এয়া প্ৰায় পানীখিনি কমি গৈছে দেখিছেনে? জোলটো অকণমান ডাঠ হৈ গৈছে আৰু অকণমান সময় পানীখিনি শুকোৱাৰ পাছত গেছটো বন্ধ কৰি দিম। এনেদৰে অমৰা জোলখন বনালে কেহেপা নাপায়। খালি আপোনালোকে গুটিখিনি নিদিব। গুটিখিনি দিলে অমৰাৰ কেহেপা গুণটো মাছৰ জোলটোত ওলাই যায়। এয়া এতিয়া গেছটো বন্ধ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া আজি আমাৰ অমৰাৰ সৈতে বনোৱা মাছৰ জোল পৰিৱেশনৰ বাবে ৰেডি হৈ গৈছে। এতিয়া ভাতৰ লগত গৰমে গৰমে খোৱাৰহে কথা। এই অমৰা জোলখনত গৰৈ, কাৱৈ মাছ দিলে জোলখনৰ সোৱাদ আৰু বেছিকৈ ওলায়। গৰৈ, কাৱৈ মাছ পাবলৈ নাই কাৰণে মই এইবিধ মাছেৰে অমৰা জোল বনাই দেখুৱাইছোঁ। আজি মোৰ অমৰা জোলৰ ভিডিঅ'টি কেনে পালে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি যাব। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।